2019 চনতে আৰম্ভ কৰা মহাবাহু দা ব্ৰহ্মপুত্ৰ বুলি এখন চিনেমাৰ আমি পৰিকল্পনা কৰিছিলোঁ। প্ৰাঞ্জল প্ৰতিম চেতিয়া, সমীৰ দত্ত আৰু মনোজ চাংবুং ফুকনৰ লগতে আৰু যথেষ্ট মানুহে আমাক সহায় সহযোগ কৰিছিল পৰিকল্পনা আৰু গোটেই প্ৰজেক্টটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত। আজি একচুৱেলি আমি ইয়াতে ব্ৰহ্মপুত্ৰৰ মাজত আমি আমাৰ চলচ্চিত্ৰখনৰ টিজাৰটো মুক্তি দিলোঁ। লগতে ছবিগৃহত চিনেমাখন 19 জুন তাৰিখৰ পৰা আমাৰ দৰ্শকে চাবলৈ পাব বুলি আমি ঘোষণা কৰিছোঁ। সেইকাৰণে আমি আজি নিমাতী ঘাটত এইদৰে একত্ৰিত হৈছোঁ। মোৰ বন্ধু ডক্টৰ সীমান্ত বৰুৱা আছে, তেখেতো কথাছবিখনত অকণমান অভিনয় কৰিছে, ময়ো অলপমান অভিনয় কৰিছোঁ। লগতে প্ৰযোজনাৰ সহকাৰী প্ৰযোজক হিচাপেও আছোঁ চিনেমাখনত। গতিকে মই অসমৰ সমূহ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে অসমীয়া চলচ্চিত্ৰত বোধহয় আমাৰ চলচ্চিত্ৰখনেই জুবিন দাই কণ্ঠদান কৰা শেষ গানটো ইয়াতে আছে। সকলো দৰ্শককে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ চিনেমাখন চাওক আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগক আৰু অকণমান আগবঢ়াই লৈ যোৱাত আমাক সহায় কৰক। আমি শ্বুটিং কৰিছোঁ অসমৰ শিৱসাগৰৰ ভালেমানকেইটা লোকেশ্যন আছে, অৰুণাচলৰ লোকেশ্যন আছে, গুৱাহাটীৰ লোকেশ্যন আছে। তাৰোপৰি আমি ভিয়েটনাম আৰু থাইলেণ্ডত শ্বুটিং কৰিছোঁ। ভিয়েটনাম আৰু থাইলেণ্ডৰ ভালেকেইখন ৱৰ্ল্ড হেৰিটেজ ছাইটত গৈ আমি চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছোঁ। গতিকে কাহিনীও অকণমান বেলেগ ধৰণৰ, অভিযান ধৰ্মী এটা কাহিনী আছে আৰু চলচ্চিত্ৰখনত থ্ৰিলাৰ, একশ্যন, ৰোমাঞ্চ এইবিলাক সকলো বস্তু আমি পাম আৰু এটা খুব ধুনীয়া গাঁৱলীয়া এটা কাহিনীও আমি দেখিবলৈ পাম। গানকেইটাও যথেষ্ট ধুনীয়া হৈছে, ৰাইজে চাই ভাল পাব। আমাৰ এটা গীতত জুবিন দা আৰু দীপলিনাই কণ্ঠদান কৰিছে। এটা গান শংকুৰাজ কোঁৱৰে কৰিছে, তেওঁ পৰিচালনাও কৰিছে গীতটি। এটা গীত আমাৰ পাপৰি গগৈয়ে আৰু সীমান্ত শেখৰে গাইছে। আমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰাঞ্জল প্ৰতিম চেতিয়া নিজে, আৰু আমাৰ প্ৰীতি কংকনা আছে। তাৰ পৰা লগতে আছে আপোনাৰ কল্প, এতিয়া তেখেতৰ নতুন এটা নাম হৈছে প্ৰয়াস, আৰু দিয়াশ্ৰী। এই চাৰিজনী মূল অভিনেতা। পৰিচালক হ'ল প্ৰাঞ্জল প্ৰতিম চেতিয়া নিজে, তেওঁ কথাছবিখনৰ লেখকো হয়। লগতে প্ৰযোজনা কৰিছে মনোজ চাংবুং ফুকনে। সহপ্ৰযোজক হিচাপে মই বিদ্যুৎ কোঁৱৰ আছোঁ, আৰু লগতে আৰু এজন আমাৰ সহপ্ৰযোজক আছে আকাশজ্যোতি দুৱৰী, আৰু এক্সিকিউটিভ যিজন প্ৰযোজক হয় তেখেত হ'ল সমীৰ দত্ত। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাম যে ছবিগৃহলৈ আহক আৰু এখন সম্পূৰ্ণ নতুন কাহিনীৰ এটা বেলেগ ধৰণৰ ফ্লেভাৰ, মানে য'তক মই শ্বৰ্ট ফৰ্মত ক'ব পাৰোঁ যে হলিউডৰ যিটো ষ্টাইলৰ চিনেমা অসমত বোধহয় এতিয়ালৈকে আমাৰ চিনেমাখনৰ বাদে বেলেগ কোনো চিনেমা বনা নাই। খুব কম বাজেটত এখন হলিউডৰ নিচিনা চিনেমা চাবলৈ পাব।